আসসালামু আলাইকুম নমস্কাৰ আমি এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু শ্বেয়াৰ কৰিব যোৱা কেইদিনমান ধৰি আমাৰ হোজাইৰ পৰিস্থিতি আমি দেখি আহিছোঁ ঈদৰ দিনা যেটো ঘটনা হ'ল আমাৰ কোনোবা মানুহে বেলেগ এটা ধৰ্মক টাৰ্গেট কৰি যেটো কাম কৰিছে অতি লজ্জাজনক অতি বেয়া কাম কৰিছে ভয়াবহ কাণ্ড কৰিছে তাৰ কাৰণে সেই মানুহবিলাকক উচিত তদন্ত কৰি পুলিচ প্ৰশাসন লগত লৈ তদন্ত কৰি সেই মানুহবিলাকক জেল হাজতলৈ পঠোৱাটো অত্যন্ত জৰুৰী আছিল আমি সেইবোৰ মানুহৰ সাপোৰ্ট কৰা নাই আমি সেইবোৰ মানুহক গৰিহণা দিছো সেইবোৰ মানুহে এনেকৈ কৰিব নালাগিছিল উচিত শাস্তি দিব লাগে সেইবোৰ মানুহক কিন্তু নিৰপেক্ষৰে তদন্ত কৰিব লাগিছিল নিৰপেক্ষতা হোৱা নাই আমাৰ হোজাইৰ নিচিনা জাগাত এনেকুৱা কাণ্ড আমি কেতিয়াও সহ্য নকৰো কিন্তু ইয়াত ডাঙৰ কোনোবা নেতা আহি তদন্ত নকৰি পুলিচ প্ৰশাসন লৈ তদন্ত কৰি যিবিলাক মানুহে এই কামটো কৰিছে সেইবিলাক মানুহক ধৰি জেল হাজতলৈ প্ৰেৰণ নকৰি সেই মানুহজনে তেখেতৰ পাৱাৰ দেখুৱাইছে নেকি তেখেতে এই দুখীয়া মানুহ ইয়াত যি ভূঞাপট্টিত ভাড়া দিয়ে থাকে সেইবিলাক সকলো মানুহক টাৰ্গেট কৰি তেখেতে ক'ত অধিকাৰ পাইছে এইবিলাক মানুহক 24 ঘণ্টাৰ টাইম দি ইয়াৰ পৰা ওলাই যাওক ভয় ভাবুকি দেখুৱাই তেখেতে কৈছে যে গড় জ্বলাই দিম ভাঙি দিম মাৰি ইয়াৰ পৰা হেৰি পঠিয়াম তেখেতক পাৱাৰ কোনে দিছে আৰু আমাৰ হোজাইৰ মান সন্মান তেখেতে মাৰিছে আমাৰ হোজাইৰ মানুহক লজ্জিত কৰিছে আমাৰ হোজাইৰ মানুহক অপমান কৰিছে আমি কৈছো যদি কোনোবা বেয়া কাম কৰিছে উচিত শাস্তি পাব লাগে সেইবোৰ মানুহক সেইবোৰ অহৰ কেইটাক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে সেইটো নকৰি ইয়াৰ যিবিলাক মানুহ দুখীয়া মানুহ গড় খাজি ভাড়া দি থাকি কাম কৰি আছে সেইবোৰ মানুহক পাৱাৰৰ হেৰিত তেখেতে ভয় ভাবুকিৰে ইয়াৰ পৰা বাধ্যতামূলক সিহঁতক পঠিয়াইছে আৰু তেখেতে কৈছে আমাৰ হোজাইত এই জগাখনত ভূঞাপট্টিৰ নিচিনা জগাত ড্ৰাগছৰ বেপাৰ চলে ড্ৰাগছ সেৱন কৰে যদি হোজাইৰ নিচিনা জগাত যদি ড্ৰাগছৰ বেপাৰ চলে সেইখন জগাৰ মানুহে যদি ড্ৰাগছৰ সেৱন কৰে তেন্তে আমি কওঁ সেই নেতাজনৰ গড় এইখন ঠাই সেই নেতাজনৰ গড়ৰ 20 মিটাৰ দূৰত্বত সেই ভাড়া দিয়া মানুহবিলাক থাকে তেন্তে সেইজন নেতা আগত দেখা নাই নেকি ক'ত আছিলে ইয়াত যদি ড্ৰাগছৰ বেপাৰ চলে ড্ৰাগছ সেৱন কৰে মানুহে তেন্তে সেইজন নেতাই দেখিও কি আগত চকু মুজি আছিলে নেকি প্ৰশ্ন সেইটো এতিয়া কিয় আমাৰ হোজাইৰ মান সন্মান মাৰি আছে এতিয়া কিয় তেখেতে উদঙাই আছে যে হোজাইত ইয়াত ড্ৰাগছৰ বেপাৰ চলে